প্ৰায় ৫ শতাধিক শিশুক আদৰিবলৈ সাজু ডিব্ৰুগড় জিলা মইনা পাৰিজাত ৪, ৫ আৰু ৬ জুলাই তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে ডিব্ৰুগড়ত অনুষ্ঠিত হ'ব ডিব্ৰুগড় জিলা মইনা পাৰিজাতৰ ত্ৰয়োদশ বাৰ্ষিক শিশু সমাৰোহ। শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। উদযাপন সমিতিৰ তৰফৰ পৰা আয়োজন কৰা এক সংবাদ মেলত এই সমাৰোহৰ সন্দৰ্ভত বিস্তাৰিতভাৱে বৰ্ণনা কৰা হয়। এই সমাৰোহত জিলাখনৰ প্ৰায় ৫ শতাধিক শিশুৱে অংশগ্ৰহণ কৰিব। তিনিওটা দিনা শিশুসকলে শিবিৰত থাকি বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। সমাৰোহৰ ৩ দিনত প্ৰায় 10টা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। তদুপৰি মইনাসকলৰ দ্বাৰা পৰিৱেশিত হ'ব 2খনকৈ সাংস্কৃতিক অনুষ্ঠান। এই সমাৰোহৰ লগত সংগতি ৰাখি এখনি স্মৃতি গ্ৰন্থও প্ৰকাশ কৰি উলিওৱা হ'ব। আমাৰ ৰামধেনু মইনা পাৰিজাতৰ মইনা তেজস্ব গগৈয়ে তাৰপিছতে আমাৰ হ'ব সাংস্কৃতিক অনুষ্ঠান। আমাৰ সাংস্কৃতিক অনুষ্ঠানটো অনুষ্ঠিত হ'ব অসমৰ বাৰেৰহণীয়া আমাৰ যি কৃষ্টি সংস্কৃতি আছে তাৰ ওপৰত আমাৰ এই সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত হ'ব। আমাৰ এই সাংস্কৃতিক অনুষ্ঠানটো আমাৰ প্ৰতিযোগিতামূলক আৰু এইটো দলীয়ভাৱে হ'ব। আমাৰ যিকেইখন মইনা পাৰিজাতে ইয়াত অংশগ্ৰহণ কৰিব সকলো মইনা পাৰিজাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। অসম আদিত্য, ডিব্ৰুগড়।